গোলগঞ্জত বিদ্যুতৰ কৰ্মচাৰীক আক্ৰমণক কেন্দ্ৰ কৰি আগমনী বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী। উল্লেখযোগ্য যে যোৱা 11 মেৰ নিশা আগমনী উপ সংমণ্ডলৰ স্থায়ী লাইনমেন শৰৎ চন্দ্ৰ ৰায় আৰু পত্নী অনিমা ৰায় চৰকাৰক অন ডিউটিত থাকোঁতে দলবদ্ধ আক্ৰমণ কৰে দুৰ্বৃত্তই। পিছদিনা আগমনী বিদ্যুৎ উপ সংমণ্ডলৰ পৰা গোলকগঞ্জ আৰক্ষী থানাত দাখিল কৰে অভিযুক্ত স্বদেশ চন্দ্ৰ ৰায়, শম্ভু চন্দ্ৰ ৰায়, বিপুল চন্দ্ৰ ৰায়, সুজিতা বৰ্মন, মালতীবালা ৰায় আৰু চন্দ্ৰকান্ত ৰায়ৰ বিৰুদ্ধে এজাহাৰ। কিন্তু আজিলৈ কোনো ধৰণৰ তদন্ত নকৰাত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী হাতত লয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে। অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ব বুলি বিদ্যুৎ বিভাগ কৰ্মচাৰীসকলে সকীয়াই দিয়ে। আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ এজন লাইনমেন শৰৎ চন্দ্ৰ ৰায়, নালিয়া নিবাসী। 11 তাৰিখে ৰাতি 11 বজালৈকে সি লাইনৰ কাম মেৰামতি কৰি আহি ঘৰ পোৱাৰ লগে লগে সিহঁতক 6 জন দুৰ্বৃত্তই আহি দা, কুঠাৰ, লাঠিৰে লৈ সিহঁতক উপৰ্যুচৰি প্ৰহাৰ কৰে, শাৰীৰিকভাৱে প্ৰহাৰ কৰে। নেক্সট দিনা 12 তাৰিখৰ দিনাখন আমি ডিপাৰ্টমেণ্টৰ পৰা এটা গোলগঞ্জ আৰক্ষী চকীত আমি এজাহাৰ দিয়াৰ পিছতো আজিলৈকে এজন আসামিকক গ্ৰেপ্তাৰ কৰিব পৰা নাই গোলগঞ্জ আৰক্ষীয়ে। আমাৰ ইয়াতে সন্দেহ বুজে যে গোলগঞ্জ আৰক্ষী বিষয়া হয়তো আসামীৰ লগত কিবা মেনেজ হৈছে, সেইকাৰণে আজিলৈকে আসামীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু এইটো আগমনী সাব ডিভিজনত এইটো নতুন ঘটনা নহয়, বাৰে বাৰে নালিয়া ভিতৰত আমাৰ যিটো সেইটো ফিডাৰ আছে, নালিয়া ভিতর বুলি কয়, সেইটো ভিতৰত বাৰে বাৰে আমাৰ কৰ্মচাৰী হাৰাশাস্তি হ'বলগীয়া হয় গোলগঞ্জ থানাৰ আণ্ডাৰত। কিন্তু আৰক্ষী বিষয়া একো ভূমিকা গ্ৰহণ নকৰে। ইয়াৰ কাৰণে আৰক্ষী বিষয়াজন অপৰাধ নাই, অভিযুক্তৰ লগত মিতিৰালি এইটো আমিতো সন্দেহ বুজে আৰক্ষী বিষয়া আসামীৰ লগত মিতিৰালি হৈছে, কিবা ধনৰ লেনদেন হৈছে, আমাৰ এইটো সন্দেহ বুজে। নহলে আজিলৈকে আজি 6 দিন হ'ল, আজিলৈকে এজন আসামীক কৰায়ত্ব কৰিব নোৱাৰে। আজি আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী দিছো। যদি আৰক্ষী, আমি আজিৰ দিনটো চাওঁ, যদি আৰক্ষীয়ে যদি দোষীক কৰায়ত্ব কৰিব নোৱাৰে, আমি অহাকালিলৈ আৰু আমাৰ আন্দোলনৰ কাৰ্যসূচী দীঘলীয়া কৰিম।